শিৱসাগৰ জিলাৰ ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈতে মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ আলোচনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কণা অসমীয়া ব্যৱসায়ী আক্ৰমণ কৰাৰ বিৰুদ্ধে খিলঞ্জীয়াৰ প্ৰতিবাদ সন্দৰ্ভত আলোচনাত মিলিত হৈছে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকী উপস্থিত আছে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা আৰু ময়ূৰ বৰগোহাঁই উপস্থিত আছে আমি প্ৰথমতে আপোনালোকক শুনাই ল'ব বিচাৰিছো বীৰ লাচিত সেনাৰ নেতৃত্ব শৃংখল চলিহাৰ মন্তব্য সব জায়গাটা মারিম কেস দি আছে আপোনালোকে মুপি আছকিটা নাই এটো নহব নিৰাপত্তা কৰিব লাগিব হয় না মই খিলঞ্জীয়া ভূমিপুত্ৰ মুকু নিৰাপত্তা দিব লাগিব আপোনালোকে যদি ৰাজস্থানৰ মানুহজনৰ নিৰাপত্তা দিছে আৰে ভাঙু নিৰাপত্তা লাগিব স্পেকুলাৰ কৰিয়া মোৰ অধিকাৰ হয় এইটো আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰো মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে এফআইআৰ দিওঁ মোক ৰাজস্থান চৰকাৰে দুটা পিএছও দিব পঠিয়াব স্বাভিমান ৰাখক ৰাজনীতি সম্পৰ্কে ডাঙৰ বস্তু নহয় আমাৰ সমাজ ডাঙৰ বস্তু জাতি ডাঙৰ বস্তু ৰাজনীতি বহুত তলৰ বস্তু ৰাজনীতিতকে জাতি ডাঙৰ আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহব আৰু এতিয়া জিপি সিং ডাঙৰীয়ালেও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব আৰু তেনে এতিয়া দেখোন সব যদি অসমীয়া মানে মোৰ এগেষ্টত কেছ দি দুটা পিএছও পাই থাকে অসমত আমাৰ নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া সেইকাৰণে মই কৈছো আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি আলোচনাত বহিবলগীয়া হয় আমি আলোচনাত বহিম কিন্তু মই পুনৰ কৈছো আপুনি এজন জনজাতীয় মানুহ আপুনি অসমৰ থলগিৰি মানুহ ময়ূৰ বৰগোহাঁই সদৌ অসম তাই ছাত্ৰৰ সন্তানপা গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ আৰু এই খিলঞ্জীয়া মানুহখিনি সুৰক্ষা দিয়াৰ দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক বহুতো দল সংগঠন আছে তেওঁলোকৰ ক'বলগীয়া আছে মই এইখিনি কথাকে ক'লো তৰিলে দেশ মৰিলে স্বৰ্গ হ'ব পাৰো দুখীয়া আমি কাৰো গোলাম নহয়